রাহুল কি ইমান তাড়াতাড়ি কে মারছে কে? ও মই ভাতকেইটা হান্ড্রেড খাবাই নাপলো, ইমান স্পিডত মারছে। ভাত খাবি দে, আরে উৰুকা ইটাক লাগি আমি ভেলাই বনোৱা নাই। অ সেইটো কথা হয়, মেজিৰ কাৰণে আমি ৰেডি হবা লাগিল। অ ঠিক আছে, তেতিয়াহ'লে কাম আৰম্ভ কৰোৱে। গাঁৱৰ বাকী লগৰ কেইটাকো মাতি দিওঁ না কি ক? অ সেইটোৱে, মই ভাবছো এইবাৰ খবৰে নাই দেখোন বিহুৰ কাৰণে, সেইগিলা বাদ দি চব কাম বাদ ভেলাটো আগতে ৰেডি কৰিব লাগে। অ ৰাহুল ঠিকে কৈছে দে, আজি ওলাই যাও নেকি? অ ঠিকে কৈছে দে প্ৰজ্ঞান, তই লগৰ কেইটাক কল কৰি মাত, মই মোৰ লগৰ কেইটাক কল কৰি মাতো। অ ময়ো মোৰ লগৰ কেইটাক কল কৰি মাতো, আমি একেলগে গোটেইকেইটা ফিল্ডতে লগ হম আৰু আধা ঘন্টা পিছত, ঠিক আছে? অ ঠিক আছে দে বল এতিয়া ফটাফট যা, লগৰ কেইটাক কল কৰো। হয় দে বল। হাও কি মোক প্ৰজ্ঞানে কল কৰছি, ইটাক লাগি সি নিজে আহিব নাই। অ মোক হিমাংশু আৰু ৰাহুলে দুটাই কল কৰছি ৰ। মোক তো চবেই কল কৰে, হে এটা ইমান হাই বেলাকা কি হল, কল কৰছি দে। মই হাই বেবাৰো তোৰ তাতে কি হৈছে দে, কাইজে বিশুদ্ধ করবি। আসি রে, তিনু আঁকা লাগে আসি। হাও তারা আইবাইছে দেখো নাই। কি আহিবার কথা কহে, ইমান আগত আহি পাইছো, মিনিমাম 15 মিনিট মান হলে। এই র হিগলা বাদ দিছুন, এই এক বনজক কোনে কল করছিনো? কে কিবা হয়েছে নাকি এক মাথায়? নহয় ইমান অলপ লেবেল দি আছে, তাক বোলে চবেই কল করে। মই কল করছো, বাকি যদি কোনবা কল করছি নাজনো আর। কি তনে কল করছে নাকি এক? নাই মই কৰা নাই। প্ৰজ্ঞান তই কৰিছে নেকি? নাই মই কিয় কৰিম, এটা এই চুৰটো কৰে নেকি? যোনে চোৰ সিহে কল কৰছি, মানে তই কবা খুজিছে মই চোৰ মানে? কোনে গেলা মোক চোৰ বুলি কোৱাটো? ঐ প্ৰজ্ঞান, কিডনেপ কৰিম। তোৰ বাপের দম আছে না মোক কিডনেপ কৰা? হা চোৰ কৰিবি যে কিমান মাৰ খালি, কিমান ধৰা পড়লি, সেই বুলিও লাজ নাই? ঐ তই বিহুৰ টাইমত ভেলা পানবা আমি গোটেইকেইটা একেলগে আছো, কি আং বাং বকি আছা তেতিয়াহ'লে তই মোক কিয় সুধিছে তাক কল কৰ বুলি? মই তাক কল কৰিম নেকি? তন্দে কাজিয়া কৰা বন্ধ কৰ, নহলে ইয়াৰ পৰা গোটাই কেতিয়া খাইছি দিম, আকৌ ভেলা নহব। মই একো মাথাই দিয়া নাই, মই বা কি কৰিলো। এই গোটেইকেইটা একেলগ হ, এতিয়া ভেলাৰ কথা পাত, আৰু যদি কোনোবাই কিবা বেলেগ কথা পাতা না, কথা বেয়া হব কিন্তু। বাস কথা ফিনিশ, খেলার কথা পাত। দে ঠিকে আছে দে। আৰু প্ৰজ্ঞান তুমিও আর কাজিয়া নকৰবে। ঠিক আছে দেখোচোন কলচচনিবিলাক কোনে আনব? মই আনিম দে, আৰু ময়ো আনিম। সেইগিলা বাদ দি চবেই কলচচনি আনিম, চবেই বাঁহ কাটিম, আৰু গোটেইকেইটাই একেলগে কাম কৰিম, তেতিয়া জল্দি হব। মই বাঁহ কাটিবাতো নাজনো। মই সেইটো কোৱা নাই, কোনোবাই বাঁহ কাটব কোনোবাই টানি লৈ আহিলেই হ'ল, সেনকে কৈছো আৰু গোটেইকেইটা একেলগে কৰিম। দে ঠিক আছে দে কোনোবা নাৰা আনলি হ'ল, আমি একেলগে ফটাফট ৰেডি কৰো ভেলাটো। অকে ঠিক আছে। চা মই দা লৈ আহিছো। দে ঠিকে আছে দে, ভালে কৰিছা। এটা কাম কৰ, ইয়াতে দুটাই থাকি পেলাই গাটাকেইটা শুন, আমি বাঁহ কলচচনি লৈ আহো। দে হ'ব যা দে বল এতিয়া। তন্দে কি চাই আছা যা। মই যাও দে, তন্দে গাটাকেইটা খান। যা দে, আমি এতিয়া গাটাকেইটা খুন্দি থওঁ দে। ঠিকে আছে দে এতিয়া আহি পালো, বাঁহকেইডাল ফটাফট কাটি লৈ যাও। মই কাটিম, তন্দে চাই দৌ। দে কাট নাটাকে চাই দবা দিছি দহ। কাটৰ তনে টানি লৈ যাবি। তই কাটি ৰেডি কৰ, আমি সেইফালে যাওঁ, তাৰপিছত আমি সিটো চাইড লৈ যাম। যা কলো এতিয়া কাটিম বুলি কি বিশেষ কাটো দেই। আৰু আমিতো ৰেডি হৈ গেলো, এতিয়া সেনে বাঁহকেইডাল লৈ আহিলি, আমি আমাৰ কামখিনি আৰম্ভ কৰিম। দে আসি দে, সেইবিলাক চা বাঁহকেইডাল লৈ আহিছি। তন্দে কেনে অকাত চলিহে মোক থৈ আছে, বাঁহকেইডাল কাটপে দি পেলাই তন্দে আনিম বুলি কৈছে, মই আনিব লগা আছে। চৰি ৰাহুলে মোক মাতি লৈ গেল, মই এতিয়া পিছফালে লুকি আছে অকাধাত। দে একো নাই দে, যা তনে ৰেষ্ট ল, আমি ভেলা কামটো কৰো যা, তনে অলপ ফুৰি আহ। দে মোৰ একদম কাণ বিষাই গেছি, অৱস্থা নাই, মই অলপ ৰেষ্ট লওঁ, তনে ভেলাৰ কাম খিনি কৰ।
যা কৰিম যা 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 এই মেনচুয়াক লৈ যা তই অলপ ৰেষ্ট কৰগে যা নাকটো এমদৰ লগত মই বেলেগকে ক'বাত যাওঁ যা মেনচু কিবাকে মাতি আনে তোৰ পিছত লুকাই আছো কিয় ইমান খং কৰি থাকা হ'ব মই গম পাইছো নিজে কাটি নিজে ওলোৱা কেনে মজা পাইছো হ'ব কিবা খুৱাম দে বল বল সেই বুলিও তনে ভাল মানুহ নহয় দে মই ইমান কলো তনক মই কাটিম তনে উলিয়াই লৈ আহিবি বাকীডাল অলপো হেল্প নকৰি নিদিলি চৰি ভাই চৰি কি কয় আমি বেলেগ চাইডে গুচি গলো ভাবছো কাটনতে বহুত দেৰি হব সেইকাৰণে আমি দেৰিকে আহিলো আমি বিশ্বাসে কৰিব পৰা নাছিলো তই যে ইমান জল্দি বাকীডাল কাটি দিবি মই কৈয়ে আছিলো নাই আৰু মই এডাল বাঁহে কাটছো কোনোবা বাকীডাল তাতে কাটি থৈ গৈছিল সেইকাৰণেহে জল্দি হৈছে কি কলি সেইকাৰণেতো জল্দি হৈছে আমাৰ ভুল নাই আমি ভাবছো মিনিমামটো তোৰ 1 ঘণ্টা লাগবই তই 10 মিনিটত ৰেডি হৈ গৈছে আৰে সেই বুলিও আনছো না গোটেই বাকীডাল পাছ এতিয়া শান্তিত থাক চা মই তোৰ কাৰণে কিবা এটা খোৱা বস্তু কিনি আনছো দে তই মোৰ কাৰণে খোৱা বস্তু আনছে কি এইটো বাৰ্গাৰ দে কিবা দীঘল বাৰ্গাৰ খা দি তামাম ভোক লাগছি মোৰ লো বহুত ভাল লাগছে ৰাহুল থেংক ইউ কি মজা লাগছে ধন্যবাদ দে ৰাহুল মোক এইটো খোৱাৰ পিছত এতিয়াহে বডিত অলপমান পাৱাৰ আছে দে অলপ ৰেষ্ট কৰ এতিয়া বহি পেলাই অলপ পিছত আমি তাতে যাম খেলা বনা হ'বই চাগে লাহে লাহে যাই থাকো দে আৰু এনে নহলে বেয়া পাব না সেইটো হয় দে লাহে লাহে যাই থাকো বল বাপৰে ইমান জলদি তুই কি বনাই ফেললি বুঝছো যে আমি ঠিকে আছে দে গাঁৱৰ ছোৱালীকেইটা কিবাকেতো এটা বনাই ওলালো বাছ এতিয়া চিন্তা নাই আৰু ভালে কৰিছে দে এতিয়া উৰুকাৰ দিনা আমি খানা খাব লাগে গোটেইকেইটা একেলগে না কি ক ঠিকে কৈছে দে ভেলাৰ কাম ৰেডি এটা টেনচন মৰিল নেক্সট প্লেনিং খানা দে বাৰু ঠিকে আছে এতিয়া ঘৰত গৈ গা পা ধুম বল গা চা খুইছেছি আৰু ঠিক আছে নেক্সট আমি উৰুকাৰ কাৰণে প্লেনিং কৰিম দে হ'ব দে বল এতিয়া বল